আমাৰ স্বাভাৱিকতেই ৰাজ্যখনত এখন নতুন চৰকাৰ আহিছে হয় আৰু এখন নতুন চৰকাৰ অহাৰ লগে লগে ৰাজ্যখনৰ সৰ্বত্ৰে সমূহ জনগণৰ লগতে আমাৰ শিক্ষক কৰ্মচাৰী আটাইৰে মানে বিশেষভাৱে বিভিন্ন বিষয়ত প্ৰত্যাশা থাকে আৰু থাকিবই ইয়ে স্বাভাৱিক ঠিক তেনেদৰে ৰাজ্যখনৰ শিক্ষক সমাজৰো বহুখিনি প্ৰত্যাশাই এই চৰকাৰখনৰ ওপৰত আছে এখন জনপ্ৰিয় চৰকাৰ দ্বিতীয়টো কাৰ্যকালৰ কাৰণে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছে আৰু এগৰাকী বৰ্ষীয়ান ৰাজনীতিক সেই ক্ষেত্ৰত জনসাধাৰণৰ লগতে ৰাজ্যৰ কৰ্মচাৰী শিক্ষক সমাজৰ প্ৰত্যাশাৰ যিটো প্ৰৱণতা সি নিশ্চিতভাৱে বৃদ্ধি পায় আৰু ঠিক সেইদৰে আমাৰ ৰাজ্যখনৰ শিক্ষক সমাজৰো যথেষ্ট প্ৰত্যাশা আছে এই প্ৰত্যাশাৰ ক্ষেত্ৰত আমি এটা কথা বহু বছৰ ধৰি লক্ষ্য কৰি আহিছোঁ যে বা বিভিন্ন টক শ্ব' বা পেপাৰ পত্ৰ আমি প্ৰকাশ কৰি আহিছোঁ এইবিলাক কথা আমাৰ সংগঠনৰ যিবিলাক আমি নেতৃত্ব কৰি আছোঁ শিক্ষক সংগঠনসমূহৰ যে আমাৰ যিটো মাতৃভাষাৰ মাধ্যমৰ যিটো ৰাজহুৱা শিক্ষা এই শিক্ষাৰ মানদণ্ড বা ইয়াৰ ভৱিষ্যত বহু পৰিমাণে শংকাগ্ৰস্ত বুলি বিভিন্ন ব্যৱস্থাৱলীৰ মাজত আৰু শিক্ষক সমাজৰ মাজত শিক্ষক সংগঠনসমূহৰ মাজত চবতেই মানে আজি বহু বছৰ জুৰি উচ্চাৰিত হৈ আছে আৰু এই উচ্চাৰিত বিষয়টো 2010 চনৰ মানৰ পৰা ইয়াৰ মানে এইটো বহুত গুণে বাঢ়ি গৈছে তো এই ক্ষেত্ৰত আমাৰ মূল বিষয় এটা থাকিব আমি যিহেতু আমাৰ ৰাজ্যখনৰ এই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ৰ একোজন শিক্ষক গতিকে এই শিক্ষানুষ্ঠানসমূহৰ সৰ্বাংগীন উন্নয়ন এই কথাতে আমাৰ প্ৰণিধানযোগ্য হ'ব বিদ্যালয়ত শিক্ষক আৰু ছাত্ৰ এই দুটাৰ মাজত যিটো কৰ্তব্য এই কৰ্তব্যখিনি যাতে আমি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ আৰু আজিৰ তাৰিখত যিবোৰ সুবিধা এই শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় হৈ পৰিছে এই ব্যৱস্থাৱলীবিলাক ৰাজ্য চৰকাৰে নিশ্চিতভাৱে ইমপ্লিমেণ্ট কৰিব শিক্ষক সমাজৰ মান মৰ্যাদা আত্মসন্মান আৰু সমাজত শিক্ষক সমাজ এই মৰ্যাদা সম্পন্ন হিচাপে নিজৰ কাম সম্পাদন কৰাৰ যিটো সুযোগ এই সুযোগটো যাতে নতুন চৰকাৰে প্ৰদান কৰে নমস্কাৰ আপোনাৰ এই ষ্টুডিঅ'ৰ জৰিয়তে এই বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ ছ'চিয়েল ছায়েন্সত এটা কথা আছে যে প্ৰতিটো কামৰে দুটা দিশ থাকে এটা মটিভ আৰু এফেক্ট মটিভ ভাল হ'লে এফেক্ট মানে সাময়িক এফেক্ট বেয়া হ'লেও কিছুমান কাম আমি কৰিব লাগে কিন্তু যদি মটিভটো বেয়া হয় তেলে তাৰ এফেক্টটো ভাল হ'লেও আমি সেই কাম কৰাটো অনুচিত এতিয়া আমি ৰাজ্য চৰকাৰখনৰ পৰা নতুনকৈ আহিছে গতিকে আমি ৰাজ্য চৰকাৰখনক এই কথাটোকেই ক'ম মটিভটো শুদ্ধকৈ ৰাখি এফেক্ট কৰবাত বেয়া হ'লেও কামটো শুদ্ধ মটিভেৰে আগবঢ়াই লৈ যোৱাটো আমি বিচাৰিছোঁ অৰ্থাৎ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক উজ্জীৱিত কৰিব পৰাকৈ মূল টাৰ্গেটটো লৈ আমি কাম কৰাটো উচিত আৰু ৰাজ্যখনৰ সন্মানীয় এতিয়ালৈকে শিক্ষামন্ত্ৰী দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলা এই চৰকাৰখনক আমি এটাই আহ্বান জনাম যে নিশ্চিতভাৱে যুগসাপেক্ষভাৱে আমি আগবাঢ়ি যাব লাগিব কিন্তু যুগসাপেক্ষভাৱে আগবাঢ়ি যাওঁতে যিবোৰ দেশে ইতিমধ্যে যুগসাপেক্ষভাৱে আগবাঢ়িবলৈ গৈ মুখ ঠেকেচা খাইছে সেইবোৰ বিষয়ক কিন্তু আমি সাৱধান হ'ব লাগিব মই সৰু উদাহৰণ এটাৰে কথাখিনি ক'ব বিচাৰিছোঁ যে এতিয়া আমি এআইৰ জৰিয়তে শিক্ষা ব্যৱস্থাক ত্বৰান্বিত কৰাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে নিশ্চিতভাৱে আদৰণীয় কিন্তু আমি এই সময়তে এই কথাটো মনত ৰাখিব লাগিব যে ছুইডেনৰ যিগৰাকী শিক্ষামন্ত্ৰী তেখেতে আজি কিছুদিন আগতে কৈছে উই ৱেৰ অলছো ৰং আমি 100% ডিজিটেলাইজেশ্যন কৰি ভুল কৰিলোঁ উপলব্ধি ছুইডেনৰ আৰু ক্ৰমাগতভাৱে ছুইডেনে এতিয়া ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো 50%লৈকে কমাই আনিছে গতিকে আমি এই কথাটো ক'ব খুজিছোঁ যে ডিজিটেলাইজেশ্যন বা এআইৰ প্ৰয়োগ নিশ্চিতভাৱে কৰিব লাগিব কিন্তু তাত আমি লক্ষ্য ৰাখিব লাগিব যাতে তাৰ বেড এফেক্টবোৰ আচলতে এনে ধৰণৰ ৰাষ্ট্ৰবোৰতনো কি হ'ল তাক আমি এই চৰকাৰখনে
সুদূৰ প্ৰসাৰীভাৱে বিশ্লেষণ কৰাটো শিক্ষকসকলকো প্ৰশিক্ষণ দিব লাগিব নাই প্ৰশিক্ষণ দিব লাগিব নিশ্চিতভাৱে দিব লাগিব বা শিক্ষকসকলো তাৰ কাৰণে সাজু হ'ব লাগিব এইটো কোনো আপত্তি নাই কিন্তু কথাটো হ'ল যে যিবোৰ উন্নত দেশে ইতিমধ্যে এই ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ পিছত তেওঁলোকে আকৌ মানে তাক ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সেই কথাবোৰনো ক'ত ভুল সেইবোৰ যাতে আমাৰ ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা নহয় তাৰ কাৰণে আমি চিন্তা কৰাটো উচিত কাৰণ আমি দেখিছো যে এই যে আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ প্ৰক্ৰিয়াটো চলিল হেয়া আমেৰিকাত 2002 চনৰ পূৰ্বেই আমেৰিকাত প্ৰায় বন্ধ হোৱা এটা সিস্টেম আমাৰ ইণ্ডিয়াত গ্ৰহণ কৰা হৈছে একে ধৰণৰ ভুল যাতে কৰবাত নহয় তাৰ কাৰণে ৰাজ্য চৰকাৰখনে চিন্তা কৰক আৰু এই কথাটো মনত ৰাখক যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যি আমাৰ আধ্যাত্মিকতা এইটো এই চৰকাৰখনে সাংঘাতিকভাৱে বিশ্বাস কৰে কথাটো মনত ৰখাটো উচিত এইটোৱেই যে আগতে ৰজাসকলে যেতিয়া গুৰুৰ আশ্ৰমত সোমাইছিল তেতিয়া শিৰৰ মুকুটটো খুলি থৈ মাটিত খুলি থৈহে গুৰুৰ আশ্ৰমত সোমাইছিল অৰ্থাৎ ৰজাই গুৰুক এনে ধৰণে সন্মানে কাম কৰিছিল আজিৰ তাৰিখতো যাতে সকলো ৰজাই আজিৰ তাৰিখৰ ৰজাসকলে যাতে গুৰুৰ প্ৰতি সেই সন্মানটো বা মৰ্যাদাটো ৰক্ষা কৰে তাৰ কাৰণে আমি আহ্বান জনাওঁ Institutions are the rules of the game of a society. এখন সমাজত যি খেলা হয় সেই খেলাৰ সকলো ক্ৰিয়া প্ৰক্ৰিয়া সেই সমাজখনত থকা শিক্ষা প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰণ কৰে গতিকে এখন সমাজ 100 বছৰৰ পিছত কি হ'ব সেইটো নিৰ্ধাৰণ কৰে 100 বছৰ আগৰ সমাজখনৰ শিক্ষা ব্যৱস্থাটো কি এটা ভাৰতীয় শিক্ষা মানে সমাজ ব্যৱস্থাৰ আমি ঐতিহ্যৰ কথা কৈ থাকোঁ পৰম্পৰাৰ কথা কৈ থাকোঁ কিন্তু এটা সময়তে আমি চিন্তা কৰিব লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাৰ বৰ্তমানৰ যি ঐতিহ্য পৰম্পৰাৰ কথা কৈ থকা সমাজ ব্যৱস্থাটোক এসময়ত নলন্দা তক্ষশিলাৰ দৰে ইউনিভাৰ্চিটিয়ে শিক্ষা ব্যৱস্থাই আমাক গতি দিছিল আৰু সেই আশ্ৰমৰ কথা যি আজি অকমান আগতে ৰাতুল গোস্বামী ডাঙৰীয়াই কৈছে সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো এক গুৰু শিষ্যৰ পৰম্পৰাৰ আৰম্ভ হোৱাৰ কাৰণে আজিৰ তাৰিখতো ভাৰতবৰ্ষৰ গুৰুক আমি শিৰত ৰাখোঁ আৰু ছাত্ৰ সকলোৱে নিজকে শিক্ষাগুৰুসকলক নিজৰ প্ৰত্যেকৰে শিক্ষাগুৰুসকলক সমাজত আটাইতকৈ উচ্চ স্থান দিয়া হয় নম্বৰ 1 যেতিয়া এখন সমাজৰ পৰা শিক্ষাত কেৰুণ লাগে শিক্ষা ব্যৱস্থাটোত কেৰুণ লাগে সেইখন সমাজ হয়তো 10 বছৰ 5 বছৰৰ কাৰণে সুকলমে চলি থাকিব 20 বছৰৰ কাৰণে চলি থাকিব কিন্তু সেইখন সমাজ অনাগত 50 বছৰত ধ্বংস হৈ যাবলৈ বেছি পৰ নালাগিব গতিকে আটাইতকৈ ডাঙৰ কথা শিক্ষকৰ কৰণীয়টো কি থাকিব মই কৈ আছো এটা ব্যৱস্থা যেতিয়া সমগ্ৰ অকল শিক্ষক বুলি কৰা নাই আমাৰ সমগ্ৰ পৃথিৱীখনৰ ব্যৱস্থাটো এই কাৰণেহে চলি আছে যে পৃথিৱীখনত 70-80% ভাল মানুহ আছে 20-30% কামচুৰ 20-30% দুষ্ট দগাবাজ মানুহ পৃথিৱীৰ সকলো ব্যৱস্থাত আছে আপুনি প্ৰত্যেকটো অফিস প্ৰত্যেকটো কাৰ্যালয় প্ৰত্যেকটো কৰ্মক্ষেত্ৰত আছে তাত 20% মানুহ থাকিবই কেল দুজন ঘুষখোৰ পুলিচ থাকিল বুলি সমগ্ৰ আৰক্ষী ব্যৱস্থাটো আৰক্ষী প্ৰশাসনটো আজি কৰাপ্টেড হৈ যাব নোৱাৰে দুজন শিক্ষক কামচুৰ শিক্ষক থাকিল কাৰণে সমগ্ৰ শিক্ষকসকল অপমানিত হৈ যাব নোৱাৰে আজি ৰাজনীতিবিদসকলৰ 30% 40% 20% ৰাজনীতিবিদ অত্যন্ত কৰাপ্টেড অত্যন্ত দুৰ্নীতিগ্ৰস্ত আছে মানে সমগ্ৰ ৰাজনৈতিক ব্যক্তিসকল আজি তেখত কলুষিত হৈ যাব নোৱাৰে ঠিক তেনেকে দুজন শিক্ষকে আজি কিবা কাৰণে বিভিন্ন সমাজত অপ্ৰীতিকৰ ঘটনা কৰিছে কাৰণে সকলো শিক্ষক সমাজ কলুষিত হ'ব নোৱাৰে গতিকে কথাটো হৈছে কি বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাত অসমৰ প্ৰেক্ষাপটত যদি মই কওঁ যিসকল টেটৰ পৰা আৰম্ভ কৰি বা টেটৰ আগৰ পৰা আৰম্ভ কৰি যিসকল শিক্ষক হৈছে আজি 20 বছৰ আগৰ শিক্ষকসকল বা 30 বছৰ আগৰ শিক্ষকসকলৰ লগত সমাজ ব্যৱস্থাটোৰ লগত আজিৰ সমাজ ব্যৱস্থাটোক আপুনি তুলনা কৰিব নোৱাৰে 30 বছৰ আগত শিক্ষকতা আছিল 22 চইচ মোৰ দেউতাও প্ৰধান শিক্ষক আছিল মোৰ দেউতাই বহুত ভাল চাকৰি বাদ দি শিক্ষকতা কৰিবলৈ আহিছিল কিন্তু আজিৰ তাৰিখত শিক্ষকতা এক প্ৰয়োজনীয়তালৈ ৰূপান্তৰিত হৈছে আজিৰ তাৰিখত শিক্ষকতা নিবনুৱা সমস্যা সমাধানৰ এক উপায়লৈ ৰূপান্তৰিত হৈছে শিক্ষকক এপইণ্টমেণ্ট লেটাৰ এখন সভাপতি দিবলগীয়া হৈছে শিক্ষকক এপইণ্টমেণ্ট লেটাৰ এখন যেতিয়া সভাপতি দিবলগীয়া হৈছে কেইজন শিক্ষকক নিযুক্তি দিয়াটো যেতিয়া নিবনুৱা সমস্যা সমাধানৰ এক মাপকাঠি বা হিচাপ নিকাচ হ'বলগীয়া হৈছে তেতিয়াই গোটেই চিষ্টেমবিলাক গোটেই কথাবিলাক খেলিমেলি হ'বলৈ আৰম্ভ কৰিছে মোক অকণমান দিয়ক 2 মিনিট সময় দিয়ক এতিয়া কথাটো হৈছে কি আমাৰ যিসকল বৰ্তমান শিক্ষক আছে আজি পৰা 40 বছৰ আগৰ শিক্ষকসকলৰ কথা কৈছে আৰু এতিয়াৰ সমাজ ব্যৱস্থাটোৰ কথা কৈছে 40 বছৰ আগৰ সমাজ ব্যৱস্থাটোৰ এতিয়াৰ সমাজ ব্যৱস্থাটোৰ পাৰ্থক্য আছে 40 বছৰ আগত সাধা অকমান খোৱা ল'ৰাটোৱে সমাজৰ আটাইতকৈ ডাঙৰ কাম কৰিছিল সাধা খায় সিগাৰেট খোৱা ল'ৰাটোতো আপোনাৰ ডাঙৰ কথা কোনোবা এটা ল'ৰাই যদি 8, 9, 10ত সিগাৰেট খায় 30 বছৰ আগতে সি দেখোন ডাঙৰ কথা কিন্তু আজিৰ তাৰিখত আজি 30 বছৰ আগত লুকাই চুৰ কৰি কৰা প্ৰেম
আজিৰ তাৰিখত মুক্ত মনেৰে ৰাস্তাই পদূলিয়ে কৰি থাকিব পৰা হ'ল 30 বছৰ আগত সাধা খোৱাটো ডাঙৰ কথা হৈছিল আজিৰ তাৰিখত ড্ৰাগছ খোৱাটো সৰু কথা হ'বলৈ আৰম্ভ কৰিলে আগতে ড্ৰাগছ কি বস্তু আমি যেতিয়া পঢ়ি আছিলো ড্ৰাগছটো আমেৰিকা ইউকে ড্ৰাগছ খায় এটা বেলেগ বস্তু খায় আজিৰ তাৰিখত গাঁৱে ভূঞে আপুনি চহৰে নৈতিক স্খলনৰ নৈতিক স্খলনটো গতিকে এইটো যেতিয়া বেলেঞ্চ কৰিবলগীয়া হয় সমাজখনত বিভিন্ন প্ৰকাৰৰ কথাবিলাক আহি যায় গতিকে কথাটো হৈছে কি যে যদি আমি গোটেই ব্যৱস্থাটোক বিশ্বাস কৰিব লাগিব ব্যৱস্থাটোক বিশ্বাস কৰি আৰম্ভ কৰিব লাগিব গতিকে এনেকুৱা হ'ব নোৱাৰে শিক্ষকসকল বজাৰৰ ঘণ্টা হ'ব নোৱাৰে যে আপুনি ইফালে গ'লেও ঘণ্টাটো মাৰি থৈ যাব সিফালে গ'লেও ঘণ্টাটো মাৰি থৈ যাব ডেফিনেটলি 20% এনেকুৱা শিক্ষক আছে যি শিক্ষকে নিজৰ দায়িত্ববোধ নিজৰ দায়িত্বটো কাম কৰি নকৰে সেই 20%টো আপুনি প্ৰত্যেকটো কাৰ্যালয়তে তেনেকুৱা মাপকাঠি হ'ব নালাগে গতিকে মই কথাটো কৈছো যে আজিৰ তাৰিখতো শিক্ষা ব্যৱস্থাটো সুন্দৰকৈ চলি আছে বিকজ আজিৰ তাৰিখতো 70% 80% ভাল শিক্ষকে কাম কৰি আছে গতিকে 20%ক নাকি লগাবলৈ বাকি 80%ক ডিমোটিভেট কৰাটো এখন সুস্থ সমাজৰ লক্ষণ হ'ব নোৱাৰে